নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এভি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনজন আহোম ৰজাৰ দিনত মুবামৰীয়া বিদ্ৰোহ হৈছিল? কোনজন আহোম ৰজাৰ দিনত মুবামৰীয়া বিদ্ৰোহ হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীসিংহ। লক্ষ্মীসিংহ আহোম ৰজাৰ দিনত মুবামৰীয়া বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুকাফা। অসমৰ নেপোলিয়ন বুলি চুকাফাক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণৰজা। মহাভৈৰৱ মন্দিৰ বাণৰজাই সজাইছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সূৰ্যহৰি দৈবঞ্জ। দৰঙী ৰাজবংশাৱলী সূৰ্যহৰি দৈবঞ্জে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত? বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক। বেলাৰী তাপশক্তি কেন্দ্ৰ কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বল্লভগড়। ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লুম্বিনী। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেগানেজিছ। ইণ্ডিকা গ্ৰন্থখন মেগানেজে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠীয়ে। কৰম পূজা চাহ জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মামণি ৰয়ছম গোস্বামী। আদা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি?
প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গড়জেউতি প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতি নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি প্ৰধানমন্ত্ৰী ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বুৰঞ্জীত জলমবঠা বুলি কাক আখ্যা দিয়া হৈছিল অসম বুৰঞ্জীত জলমবঠা বুলি কাক আখ্যা দিয়া হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰুৱা অসম বুৰঞ্জীত জলমবঠা বুলি কীৰ্তিচন্দ্ৰ বৰুৱাক দিয়া হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মমতাজ তাজমহল মমতাজৰ স্মৃতিত বনোৱা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট